বৰপেটা বাকীও গম পাইছে অলৰেডি আপুনি MP কেণ্ডিডেট হ'ব গৈ আছে মই আপোনাক স্পষ্টকৈ সুধোঁ আপোনাক বিজেপিয়ে কিয় টিকেট দিব বৰপেটাৰ পৰা কি গুণ আছে আপোনাৰ সেইটো আপুনি আমাৰ নেতৃত্ব সুধিব লাগিব দেৱজিৎ মহন্তক কিয় টিকেট দিব মই এজন সাধাৰণ নিষ্ঠাবান কাৰ্যকৰ্তা গতিকে দলে যেতিয়াই য'ত যেনেকৈ যি দায়িত্বই দিছে মই সমৰ্পিত মনোভাৱেৰে কাম কৰি গৈছোঁ কাইলৈ যদি মোক দলে এইটো আদেশ দিয়ে নিৰ্দেশ দিয়ে যে অমুক কৰিব লাগে প্ৰাৰ্থী হিচাপে আপুনি থিয় হ'ব লাগে তেতিয়া মই সেই দায়িত্ব পালন কৰিম আৰু নিদিলেও মই দলৰ প্ৰতি যি দায়িত্ব নিদিয়ক কিয় সমৰ্পিত মনোভাৱেৰে কাম কৰি যাম কাৰণ মই এইটো ক'ব নোৱাৰোঁ দলে মোক টিকট দিয়ক কাৰণ সেইটো দলৰ এটা নীতি নিৰ্দেশনাৰ মাজেৰে যাব মই মোৰ কামখিনি কৰোঁচোন দলে নিশ্চয় মোৰ ফালে চাব আৰু মানে বিজেপিত এটা বস্তু মই দেখিছোঁ যে ইলেকশ্যনৰ মানে ডেট হোৱাৰ আগদিনাই ফাইনেল কৰে কাক টিকেট দিয়া হ'ব তাৰ আগতে মানে ক'ব নোৱাৰি যে আপোনাক দিব নে কাক দিব ক'ব পৰা নাযায় কিন্তু এই বস্তুটো তেতিয়াহ'লেতো মোক আকৌ এই প্ৰশ্নটো সুধিবই নোৱাৰে আপুনি কিয় ক'ব আপুনিতো বহুখিনি কথাই নিজেই উত্তৰ দিছে কিন্তু হয় মানুহক সেৱা কৰাৰ কাৰণে বিভিন্ন মাধ্যম আছে মোক যেনেকৈ দলে আগুৱাই নিব বিচাৰে আৰু যেনেকৈ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টী আজি পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল আমি যেনেকৈ বিজেপিয়ে যেনেকৈ ভাৰতৰ গণতন্ত্ৰত বিশ্বাস কৰে বিজেপিয়ে আভ্যন্তৰীণ গণতন্ত্ৰতো বিশ্বাস কৰে ভাৰতীয় জনতা পাৰ্টীৰ যিকোনো কাৰ্যকৰ্তাই যিকোনো সময়ত যিকোনো পদৰ বাবে আবেদন কৰিব পাৰে সম্পূৰ্ণৰূপে তাৰ অধিকাৰ আছে আৰু সেই ক্ষেত্ৰত ময়ো সুকীয়া নহয় মোৰ নিচিনা হাজাৰজন কাৰ্যকৰ্তাৰ সেই অধিকাৰ আছে তেখেতে পাৰে আৰু সেইকাৰণে আমি যেনেকৈ ভাৰতৰ গণতন্ত্ৰত বিশ্বাস কৰোঁ সেইকাৰণে আমি দলৰ আভ্যন্তৰীণ গণতন্ত্ৰতো বিশ্বাস কৰোঁ